নমস্কাৰ আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ মই জয়ন্ত মাধৱ গোস্বামী কলাক্ষেত্ৰত আজি 4 নতুন মন্ত্ৰীয়ে শপত ললে হয় আজি মন্ত্ৰীৰূপে শপত বাক্য পাঠ কৰিলে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে লক্ষীপুৰৰ বিধায়ক কৌশিক ৰায় পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পাল আৰু লক্ষীপুৰৰ বিধায়ক কৌশিক ৰায় ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালাই মন্ত্ৰীৰূপে শপত ললে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত 4 নতুন মন্ত্ৰীৰ শপত গ্ৰহণ লক্ষীপুৰৰ বিধায়ক কৌশিক ৰায়ৰ মন্ত্ৰীৰূপে শপত গ্ৰহণ পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পালৰ মন্ত্ৰীৰূপে শপত গ্ৰহণ বাংলা ভাষাত শপত গ্ৰহণ পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পালৰ মন্ত্ৰীৰূপে শপত গ্ৰহণ ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালাৰ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ 4 গৰাকী নতুন মন্ত্ৰীয়ে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এই অনুষ্ঠানত শপত গ্ৰহণ কৰে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই 4 নতুন মন্ত্ৰীক শপত বাক্য পাঠ কৰায় ডক্টৰ শৰ্মা মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হোৱা ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন লক্ষীপুৰৰ বিধায়ক কৌশিক ৰায় ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালা আৰু পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পালে মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰে প্ৰশান্ত ফুকন আৰু ৰূপেশ গোৱালাই অসমীয়াত শপত লোৱাৰ বিপৰীতে কৌশিক ৰায়ে হিন্দী ভাষাত আৰু কৃষ্ণেন্দু পালে বাংলা ভাষাত শপত বাক্য পাঠ কৰে শপত গ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মঞ্চত উপস্থিত থকাৰ লগতে কলাক্ষেত্ৰৰ অনুষ্ঠানৰ প্ৰাংগণত বিজেপিৰ বহু কেইগৰাকী নেতা মন্ত্ৰী তথা কাৰ্যকৰ্তা উপস্থিত থাকে দুদিন পূৰ্বে মন্ত্ৰীত্ব এৰাজ সঞ্জয় কিষাণো শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে আনহাতে মন্ত্ৰীৰূপে শপত লোৱাৰ পূৰ্বে পুৱাই 3 বিধায়কে শক্তিপীঠ মা কামাখ্যা ধাম দৰ্শন কৰে 3 নৱনিযুক্ত মন্ত্ৰী কৌশিক ৰায় ৰূপেশ গোৱালা আৰু কৃষ্ণেন্দু পালে মা কামাখ্যাৰ চৰণত সেৱা লয় বিধিৰ দ্বাৰা স্থাপিত ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু অনুগত্য পোষণ কৰিম মই শ্ৰী প্ৰশান্ত ফুকন ঈশ্বৰৰ নামত শপত খাই কওঁ যে বিধিৰ দ্বাৰা স্থাপিত ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু আনুগত্য পোষণ কৰিম মই ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষা কৰিম मैं कौशिक राय ईश्वर की शपथ लेता हूं कि मैं विधि द्वारा स्थापित भारत के संविधान के प्रति श्रद्धा और निष्ठा रखूंगा মই ৰূপেশ গোৱালা ঈশ্বৰৰ নামত শপত খাই কওঁ যে বিধিৰ দ্বাৰা স্থাপিত ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু অনুগত্য পোষণ কৰিম আমি কৃষ্ণেন্দু পাল ভগবানের নামে শপথ করিতেছি যে আইনত প্রতিষ্ঠিত ভারতীয় সংবিধানের প্রতি দৃঢ় বিশ্বাস ও অনুগত্য রক্ষা করিব আৰু এনেদৰে আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত শপত ললে 4 গৰাকী মন্ত্ৰীয়ে দ্বাৰা স্থাপিত ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু অনুগত্য পোষণ কৰিম আমাৰ অসমত যিমান জিলা আছে সেইমতে আমি অভিভাৱক মন্ত্ৰীও দিব পৰা নাছিলোঁ মন্ত্ৰীৰ সংখ্যা কম আছিলে বহুত মন্ত্ৰীৰ ওচৰত অতিৰিক্ত বিভাগ আছিলে মোৰ কাষতে অতিৰিক্ত বিভাগ আছিলে গতিকে সকলো বিভাগে যাতে ন্যায় পায় এই 4জন মন্ত্ৰীৰ আগমনে বা ইণ্ডাকশ্যনে আমাৰ মন্ত্ৰীসভাখন সফল কৰিব বৰাউত মেইনলি 2টা ভাষা চলে হিন্দী স্পিকিং আৰু বেংগলী সেইকাৰণে মুখ্যমন্ত্ৰী মহোদয়ে খুব চিন্তা চৰ্চা কৰি গোটেইখিনি মানুহ সন্মান দিয়াৰ কাৰণে বৰাক ভেলীৰ পৰা এজন একচুৱেলি তেওঁ হিন্দী স্পিকিং হয় কৌশিক ৰায় ডাঙৰীয়া আৰু অন্যজন কৃষ্ণেন্দু পাল তেওঁ পাথাৰকান্দিৰ বিধায়ক তেওঁ জ্যেষ্ঠ যিহেতু পৰিমল শুক্লবৈদ্য ডাঙৰীয়া আমাৰ মন্ত্ৰীসভাৰ পৰা গৈ সাংসদ হ'ল বৰাক ভেলী যিটো বেংগলী অধ্যুষিত অঞ্চল বুলি কওঁ আমি তাৰ পৰা বেংগলী সম্প্ৰদায়ৰ এজন পালে লগতে হিন্দী স্পিকিং এজনে পালে আৰু চাহ বাগানত থাকিল
অসমীয়া মূলৰ এজন থাকিলে 4টা হেৰিক প্ৰতিনিধিত্ব কৰি এই মন্ত্ৰীসভা সম্প্ৰসাৰিত কৰিছে মুখ্যমন্ত্ৰী মহোদয়। মই ধন্যবাদ দিছোঁ। আৰু মোদী ডাঙৰীয়ে যিদৰে কৈছে চবকা সাথ চবকা বিকাশ, এই সকলোকে সমাহিত কৰি ৰাজ্যখনৰ ডেভেলপমেণ্ট প্ৰচেছত যিদৰে চৰকাৰখন আগবাঢ়ি গৈছে, আজি নিশ্চিতভাৱে এওঁলোকৰ বলিষ্ঠ নেতৃত্বই ৰাজ্যখনৰ জ্বলন্ত সমস্যাসমূহ সমাধান কৰাত বিধানসভাৰ জৰিয়তে সহায় কৰিব। ইফালে সোমবাৰে বিতৰণ হ'ব মন্ত্ৰীৰ দপ্তৰ। 4 নতুন মন্ত্ৰীক প্ৰদান কৰিব দপ্তৰ। পূৰ্বৰ কেইবাজনো মন্ত্ৰীৰ কৰ্তন হ'ব পাৰে দপ্তৰ। সলনি হ'ব কেইবাগৰাকী পূৰ্বৰ মন্ত্ৰীৰ দপ্তৰ। শপত গ্ৰহণ অনুষ্ঠানৰ পিছতে ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ব্ৰেকিং নিউজ, সোমবাৰে বিতৰণ কৰা হ'ব মন্ত্ৰীসকলৰ দপ্তৰ। ব্যাপক ৰদ বদল হ'ব পাৰে তাৰো ইংগিত ইতিমধ্যে দিয়া হৈছে। পূৰ্বৰ কেইবাগৰাকী মন্ত্ৰীৰ কৰ্তন হ'ব পাৰে দপ্তৰ। সলনি হ'ব কেইবাগৰাকী পূৰ্বৰ মন্ত্ৰীৰ দপ্তৰ। শপত গ্ৰহণ অনুষ্ঠানৰ পিছতে এই ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ। দপ্তৰ কালি পৰহি দিনাখন আমি দিম। ডেফিনেটলি সাল সলনিটো হ'বই, কাৰণ 4জন নতুন মানুহ আহিলে পুৰণা থকা মানুহখিনিৰ পৰা কাটি পেলাইতো 4জনক নতুন দিব লাগিব। গতিকে সাল সলনি হ'ব। আজিও নকৰোঁ, কালিও নকৰোঁ, পৰহি দিনাখন কৰিম। প্ৰাক্তন সাংসদ তপন কুমাৰ গগৈক নতুন দায়িত্ব। AIDCৰ নতুন অধ্যক্ষ হ'ব তপন কুমাৰ গগৈ। পূৰ্বে AIDCৰ অধ্যক্ষৰ দায়িত্বত আছিল প্ৰশান্ত ফুকন। প্ৰশান্ত ফুকনে মন্ত্ৰীৰূপে শপত লোৱাৰ পিছতে AIDCৰ অধ্যক্ষ পদত তপন কুমাৰ গগৈ। যোৰহাটৰ প্ৰাক্তন সাংসদ তপন কুমাৰ গগৈক AIDCৰ অধ্যক্ষ হিচাপে সংস্থাপিত কৰা হ'ব। AIDCৰ নতুন অধ্যক্ষৰ দায়িত্ব দিয়া হ'ব তপন কুমাৰ গগৈক। পূৰ্বে AIDCৰ অধ্যক্ষৰ দায়িত্বত আছিল প্ৰশান্ত ফুকন। প্ৰশান্ত ফুকনে মন্ত্ৰীৰূপে শপত লোৱাৰ পিছতে AIDCৰ অধ্যক্ষ পদত প্ৰাক্তন সাংসদ তপন কুমাৰ গগৈক এই দায়িত্ব অৰ্পণ কৰা হ'ব। আৰু ইয়াৰ লগতে পদত্যাগী মন্ত্ৰী সঞ্জয় কিষাণক নতুন দায়িত্ব অৰ্পণ কৰা হৈছে। সঞ্জয় কিষাণক নতুন দায়িত্ব অৰ্পণ ৰাজ্য চৰকাৰৰ। সঞ্জয় কিষাণক খাদ্য আৰু অসামৰিক যোগান নিগমৰ অধ্যক্ষৰ দায়িত্ব অৰ্পণ। বৃহস্পতিবাৰে মন্ত্ৰী পদ ত্যাগ কৰিছিল সঞ্জয় কিষাণে। পদত্যাগৰ পিছতে দিল্লীলৈ তলব কৰা হৈছিল। পূৰ্বে ৰাজেন গোহাঁই আছিল খাদ্য আৰু অসামৰিক যোগান নিগমৰ অধ্যক্ষ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হিত চিন্তা কৰি এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে। তো গতিকে আমি আমাৰ পাৰ্টিৰ নিৰ্দেশ, মুখ্যমন্ত্ৰীৰ নিৰ্দেশটো আটাইতকৈ উচ্চত আমি স্থান দিওঁ। গতিকে সেই হিচাপে তেওঁৰ নিৰ্দেশক পালন কৰিছোঁ। আৰু নিশ্চিতভাৱে আগন্তুক দিনত দলটোৰ কাৰণে হওক বা চৰকাৰখনৰ কাৰণে হওক যিখিনি কাম থাকিব সেইখিনি নিষ্ঠাৰে কৰি যাম। নতুন দায়িত্ব দিয়া হৈছে কিবা মই জাষ্ট এতিয়া শুনিছোঁ আপোনালোকৰ চেনেলৰ জৰিয়তে কিবা খাদ্য নিগমৰ কিবা চেয়াৰমেন দিছে বুলি পেলাই। তো গতিকে সেই দায়িত্বটো যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়া দিছে তাকো নিষ্ঠাৰে পালন কৰিবলৈ চেষ্টা কৰিম। কংগ্ৰেছ অবিহনে পুনৰ অসম সন্মিলিত মৰ্চাৰ বৈঠক। পুনৰ হোটেল লিলিত অনুষ্ঠিত হ'ব সন্মিলিত মৰ্চাৰ বৈঠক। বিয়লি 4 বজাত আজি অনুষ্ঠিত হ'ব বৈঠকখন। উপ নিৰ্বাচনৰ পিছত সন্মিলিত মৰ্চাৰ প্ৰথমখন বৈঠক। বৈঠকত উপ নিৰ্বাচনৰ বিপৰ্যয়ৰ ওপৰত কৰিব পৰ্যালোচনা। অনাগত পঞ্চায়ত আৰু 26 নিৰ্বাচন সন্দৰ্ভতো কৰিব আলোচনা। কংগ্ৰেছৰে মিত্ৰতা সন্দৰ্ভতো বৈঠকত আলোচনাৰ সম্ভাৱনা। সংবাদমেলত ৰকিবুল হুছেইনে ফাইল দেখুৱাই দিয়া ভাবুকিক লৈ পুনৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অখিল গগৈৰ উদাহৰণ দি ৰকিবুল হুছেইনক তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰীৰ। এসময়ত অখিল গগৈ ফাইল লৈ ঘূৰিছিল। এতিয়া ৰকিবুল হুছেইনে ফাইল লৈ ঘূৰি ফুৰা বুলি কটাক্ষ কৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই। মানুহ যেতিয়া ডাঙৰ হয় তেতিয়া আচাৰ ব্যৱহাৰ চাল চলন পৰিৱৰ্তন হ'ব লাগে। এইবিলাক কাম 2009 চনত অখিল গগৈয়ে কৰিছিল, যেতিয়া তেওঁৰ বয়স কম আছিল। আৰু আমাৰ টেলিভিছন চেনেলবিলাকো তেতিয়া অসমত নতুন আছিল। তেওঁলোকেও সেইবিলাকত আজি আনকাট অখিল, কালি ফুল কাট অখিল এইবিলাক চলাইছিল আৰু তেতিয়াও হাতত ফাইল লৈ দেখুৱাই ফুৰিছিলে। কিন্তু পিছততো একো নহ'ল। গতিকে মই ভাবোঁ যে ৰকিবুল হুছেইন বা আমি যিটো বয়সত আছোঁ সেই বয়সত এতিয়া আৰু ফাইল টাইল দেখুওৱা এইবিলাক মানে যিটো কাম অখিল গগৈয়ে 10 বছৰ আগত কৰিছিল এতিয়া 10 বছৰ পিছত আমি কৰিলে তো কিমান ভাল দেখি বেয়া দেখি তেওঁ নিজে চিন্তা কৰিব পাৰে।
ইফালে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু ৰঞ্জিত কুমাৰ দাসে উভতি ধৰিলে কংগ্ৰেছী সাংসদ ৰকিবুল হুছেইনক পথৰ কাষত থকা ঔষধ ব্যৱসায়ী নিচিনা ৰকিবুল হুছেইনৰ অৱস্থা হোৱা বুলি কটাক্ষ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ইপিনে ৰকিবুল হুছেইনে ব্লেকমেইল কৰিছে অথবা মুনাফা লাভৰ চেষ্টা কৰিছে বুলি মন্তব্য ৰঞ্জিত কুমাৰ দাসৰ কিছুমান মানুহ থাকে এই যে ৰাস্তা দুখন ফুটপাথত বহি থাকে এই চাফ যে দাৱাই মাৰা বেছি তেনেকুৱা ধৰণৰ কথা বুজিছে ৰাস্তাত যে দাৱাই মাৰা কিছুমান বেছিকৈ খালে ৰাস্তাত মানুহ থিয় হৈ নাথাকে জানো মৰিবি এই তেনেকুৱা এইবিলাক এনেকুৱা এইবিলাক কোনো নাচাই নহয় ভাৰতীয় তেল নিগমৰ বঙাইগাঁও শোধনাগাৰে 2022-23 বৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলৰ শ্ৰেষ্ঠ ৰাজহুৱা খণ্ডৰ উদ্যোগৰ সন্মানীয় CSR বঁটা লাভ কৰিছে বঙাইগাঁও শোধনাগাৰক সামাজিক দায়বদ্ধতাৰ বাবে এই বঁটাৰে সন্মানিত কৰা হৈছে এই সন্মানেৰে উত্তৰ পূৰ্বাঞ্চলৰ সামাজিক আৰু অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত বঙাইগাঁও শোধনাগাৰে আগবঢ়াইছে বিশেষ সেৱা বঙাইগাঁও শোধনাগাৰে আগবঢ়োৱা এই বৰঙণিক স্বীকৃতি দিয়া হৈছে শোধনাগাৰটিৰ বিস্তৃত CSR কাৰ্যসূচীয়ে শিক্ষা স্বাস্থ্য সেৱা দক্ষতা বিকাশ আৰু সামাজিক উত্থানত গুৰুত্ব আৰোপ কৰি আহিছে গুৱাহাটীৰ টাটা ইনষ্টিটিউট অফ ছ'চিয়েল ছায়েন্সৰ সঞ্চালক প্ৰফেচৰ জগন্নাথ আম্বা গুডিয়াই প্ৰদান কৰে এই বঁটা গ্ৰহণ কৰে জ্যেষ্ঠ প্ৰবন্ধক অমৰদীপ গুৰিয়া সহকাৰী প্ৰবন্ধক শৰৎ কুমাৰে বঙাইগাঁও শোধনাগাৰে বহনক্ষম উন্নয়ন আৰু স্থানীয় কল্যাণেৰে জনজীৱন উন্নত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে কথাশিল্পী হোমেন বৰগোহাঁইৰ আজি 93 সংখ্যক উপজা দিন বিশিষ্ট সাহিত্যিকগৰাকীৰ জয়ন্তী উপলক্ষে 2024 বৰ্ষৰ সাহিত্যিক পেঞ্চন প্ৰদান গুৱাহাটী বিশ্ববিদ্যালয়ত মুখ্যমন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত হয় সম্বৰ্ধনা অনুষ্ঠানৰ 3 গৰাকী সাহিত্যিকক পেঞ্চন আগবঢ়োৱাৰ লগতে 28 গৰাকী সাহিত্যিকলৈ 2024 বৰ্ষৰ সাহিত্যিক বঁটা আগবঢ়োৱা হৈছে কাছাৰৰ শিলা মহন্ত শোণিতপুৰৰ দিলীপ কুমাৰ ফুকন আৰু লখিমপুৰৰ খগেন্দ্ৰনাথ বৰালৈ আগবঢ়োৱা হৈছে 2024 বৰ্ষৰ সাহিত্যিক পেঞ্চন ইয়াৰ উপৰিও আন 28 গৰাকী সাহিত্যিকলৈ সাহিত্যিক বঁটা প্ৰদান কৰা হ'ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিশেষ অনুষ্ঠান 28 গৰাকী সাহিত্যিকৰ ভিতৰত ডিম্বেশ্বৰ শইকীয়া তৰুণ চন্দ্ৰ শইকীয়া শিকাৰী টিছো ডক্টৰ হিমাশিস কুমাৰ ভট্টাচাৰ্য ডক্টৰ ৰামচন্দ্ৰ ডেকা হৰিদেৱ পাঠক মিনতি দলে এলিজা শৰ্মা হৰানন্দ দেউৰী খৰ্গেশ্বৰ ভূঞা কৰুণাকান্ত ৰায় জুলিয়ানা বেগম গজেন্দ্ৰ অধিকাৰী ব্ৰজগোপাল সিনহা চাৰুমোহন ৰাভা চন্দ্ৰকান্ত শইকীয়া মানিক ৰাভা পবিত্ৰ বৰবৰা দুলাল চন্দ্ৰ দাস ডক্টৰ অদিতি বেজবৰুৱা ছাৰ এট হানছে খেমৰাজ নেপাল ঋতুৰাজ বসুমতাৰী পৰিতোষ তালুকদাৰ গীতা দাস ডক্টৰ জগদীন্দ্ৰ ৰায়চৌধুৰী বিষ্ণু ডেকা আৰু শৰৎ চন্দ্ৰ চিৰিং ফুকনলৈ আগবঢ়োৱা হৈছে 2024 বৰ্ষৰ সাহিত্যিক বঁটা গুৱাহাটী বিশ্ববিদ্যালয়ত ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈছে মুখ্যমন্ত্ৰীৰ উপস্থিতিত আজি কথাশিল্পীগৰাকীৰ জন্ম জয়ন্তীত 31 গৰাকীকৈ সাহিত্যিকক সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব কথাশিল্পীলৈ আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে বিভিন্ন প্ৰান্তত কথাশিল্পী হোমেন বৰগোহাঁইৰ জন্ম জয়ন্তী উপলক্ষে 31 গৰাকী সাহিত্যিকক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ত 3 গৰাকী সাহিত্যিক পেঞ্চন আগবঢ়োৱাৰ লগতে 28 গৰাকী সাহিত্যিকক সাহিত্যিক বঁটা প্ৰদান কৰা হ'ব অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াইছো কটন মহাবিদ্যালয়ৰ উপাচাৰ্য প্ৰফেসৰ ৰমেশ ডেকা ডাঙৰীয়া কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেসৰ ৰাজেন্দ্ৰ প্ৰসাদ দাস ডাঙৰীয়া ভক্তদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেসৰ ধনপতি ডেকা ডাঙৰীয়া মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেসৰ অৰূপজ্যোতি চৌধুৰী ডাঙৰীয়া সতী বীৰাংগনা সাধনী
ৰাজ্যিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেচাৰ জি সিঙিয়াই ডাঙৰীয়া, ৰবীন্দ্ৰনাথ টেগোৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেচাৰ মানৱেন্দ্ৰ দত্ত চৌধুৰী ডাঙৰীয়া, আমাৰ সভাত উপস্থিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাসকল, আজি সাহিত্যিক বঁটা আৰু সাহিত্যিক পেঞ্চনেৰে আমাক সন্মানিত কৰিবলৈ সুবিধা দিয়া সন্মানীয় সাহিত্যিকসকল আৰু সুধীবৃন্দ, বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঁই ডাঙৰীয়াৰ 93 সংখ্যক জন্ম দিৱস আৰু 2024 বৰ্ষৰ সাহিত্যিক পেঞ্চন আৰু বঁটা প্ৰদান উপলক্ষে আয়োজিত অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই মই সঁচাই গৌৰৱ অনুভৱ কৰিছোঁ। অনবদ্য ৰচনা শৈলী আৰু মৌলিক চিন্তাধাৰাৰে অসমীয়া সাহিত্য আৰু সংবাদ জগতত অম্লান চাপ এৰি যোৱা কথাশিল্পী হোমেন বৰগোহাঁই দেৱৰ প্ৰতি মই অসমবাসী ৰাইজৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। লগতে আজিৰ অনুষ্ঠানত 2024 বৰ্ষৰ সাহিত্যিক পেঞ্চন আৰু বঁটা লাভ কৰা সন্মানীয় সাহিত্যিকসকলক মই আন্তৰিক অভিনন্দন আৰু শ্ৰদ্ধা নিবেদন কৰিছোঁ। 2024 বৰ্ষৰ বাবে ৰাজ্য চৰকাৰে 3 গৰাকী বিশিষ্ট সাহিত্যিক কাছাৰ জিলাৰ শিলা মহান্ত, শোণিতপুৰ জিলাৰ দিলীপ কুমাৰ ফুকন আৰু লখিমপুৰ জিলাৰ খগেন্দ্ৰনাথ বৰালৈ সাহিত্যিক পেঞ্চন আগবঢ়াইছে। আনহাতে ৰাজ্যৰ 28 গৰাকী বিশিষ্ট সাহিত্যিকলৈ এইবাৰ আমি সাহিত্যিক বঁটা আগবঢ়াইছোঁ। কামৰূপ মহানগৰ জিলাৰ ডিম্বেশ্বৰ শইকীয়া, ডক্টৰ ৰামচন্দ্ৰ ডেকা, এলিজা শৰ্মা, শ্ৰী হৰানন্দ দেউৰী, শ্ৰী খৰ্গেশ্বৰ ভূঞা, শ্ৰী পৰিতোষ তালুকদাৰ, ডক্টৰ জগদীন্দ্ৰ ৰায়চৌধুৰী আৰু বিষ্ণু ডেকা, কামৰূপ জিলাৰ শ্ৰী গজেন্দ্ৰ অধিকাৰী, যোৰহাট জিলাৰ শ্ৰী তৰুণ চন্দ্ৰ শইকীয়া আৰু ডক্টৰ অদিতি বেজবৰুৱা, কাৰ্বি আলং জিলাৰ শ্ৰী চিকাৰী টিছো, শ্ৰী চাৰেত হানছে আৰু ঋতুৰাজ বসুমতাৰী, কাছাৰ জিলাৰ ডক্টৰ হিমাশিষ কুমাৰ ভট্টাচাৰ্যী, বৰপেটা জিলাৰ শ্ৰী হৰিদেৱ পাঠক, গোলাঘাট জিলাৰ শ্ৰীমতী মিনতী দলে আৰু শ্ৰী পবিত্ৰ বৰবৰা, বঙাইগাঁও জিলাৰ কৰুণাকান্ত ৰয়, দুলিয়ানা জিলাৰ শ্ৰীমতী জুলিয়ানা বেগম, শ্ৰীভূমি জিলাৰ শ্ৰী ব্ৰজগোপাল সিনহা, গোৱালপাৰা জিলাৰ শ্ৰী চাৰু মোহন ৰাভা আৰু শ্ৰীমতী গীতা দাস, নগাঁও জিলাৰ শ্ৰী চন্দ্ৰকান্ত শইকীয়া আৰু শ্ৰী দুলাল চন্দ্ৰ দাস, শোণিতপুৰ জিলাৰ শ্ৰী মানিক বৰা, বিশ্বনাথ জিলাৰ শ্ৰী খেমৰাজ নেপাল আৰু তিনিচুকীয়া জিলাৰ শৰৎ চন্দ্ৰ চিৰিঙক এইবাৰ আমি সাহিত্যিক বঁটা আগবঢ়াইছোঁ। ৰাজ্য চৰকাৰে এইবাৰ কিছু নিয়মৰ পৰিৱৰ্তন ঘটাই যিসকলে চৰকাৰী বিভিন্ন ধৰণে চাকৰি বা আন সেৱাৰ বাবে চৰকাৰী পেঞ্চন লাভ কৰে তেওঁলোকক এইবাৰ আমি সাহিত্যিক পেঞ্চনৰ পৰিৱৰ্তে সাহিত্যিক বঁটা আগবঢ়াইছোঁ, য'ত প্ৰশস্তি পত্ৰৰ লগতে চৰকাৰে 50,000 টকাৰ এককালীন পুৰস্কাৰ বা এককালীন এটা পুঁজি আগবঢ়াব। আনহাতে যিসকলে চৰকাৰী চাকৰি বা আন সেৱাৰ জৰিয়তে পেঞ্চন নাপায় তেওঁলোকক আমি পূৰ্ব নিৰীখ মতে পেঞ্চন দিয়াৰ আমি ব্যৱস্থা কৰিছোঁ। আজি প্ৰথমবাৰৰ বাবে এই বঁটাৰ সাল সলনি ঘটাই এই সাহিত্যিক পেঞ্চন আৰু বঁটা প্ৰদান কৰা হৈছে। বঁটাপ্ৰাপ্ত মই আটাইকেইগৰাকী সাহিত্যিকৰ মই সুদীৰ্ঘ জীৱন আৰু মংগলময় জীৱন কামনা কৰিছোঁ। আমাৰ ৰাজ্যত 3টা পেঞ্চন বা বঁটা আমি আগবঢ়াওঁ: ক্ৰীড়া পেঞ্চন, সাহিত্যিক পেঞ্চন আৰু সাংস্কৃতিক পেঞ্চন বা শিল্পী পেঞ্চন।
এই গোটেইসমূহ বঁটা 26 জানুৱাৰী বা 15 আগষ্টত ঘোষণা কৰাৰ পৰম্পৰা আছিল। আমাৰ চৰকাৰ অহাৰ পিছত ইয়াত সামান্য পৰিৱৰ্তন ঘটাই শিল্পী পেঞ্চন ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ লগত সংগতি ৰাখি শিল্পী দিৱসৰ দিনা, সাহিত্যিক পেঞ্চন হোমেন বৰগোহাঁই ডাঙৰীয়াৰ উপজা দিনৰ দিনা আৰু ক্ৰীড়া পেঞ্চন অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ উপজা দিনত দিয়াৰ আমি প্ৰচেষ্টা আৰম্ভ কৰিছিলোঁ। 4টা বছৰ এই ধৰণে আমি আগবাঢ়িছিলোঁ আৰু এই ব্যৱস্থাৰ কাৰণে আমি আটাইকেইগৰাকী ক্ষেত্ৰৰ লগত জড়িত 3 গৰাকী মহিৰোহক সন্মান জনোৱাৰ লগতে সেই দিনটোতে আমি এই বঁটা বা পেঞ্চনসমূহ আগবঢ়াবলৈ সুযোগ পাইছিলোঁ। আজি অসমৰ সাহিত্যিক জগতৰ এগৰাকী মহিৰোহ হোমেন বৰগোহাঁই ডাঙৰীয়াৰ 93 সংখ্যক উপজা দিন। অসমৰ বৌদ্ধিক ক্ষেত্ৰখন প্ৰচুৰভাৱে সমৃদ্ধ কৰা বিশিষ্ট সাহিত্যিক সাংবাদিক হোমেন বৰগোহাঁইদেৱৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ বিনম্ৰ প্ৰয়াসেৰে আজিৰ এই অনুষ্ঠান আমি গুৱাহাটী বিশ্ববিদ্যালয় পালন কৰিছোঁ। গভীৰ সামাজিক চেতনাৰে সাৰ্বজনীন মানৱীয় আশা আকাংক্ষা স্বপ্ন আৰু বিষাদ শক্তিশালী শব্দ শৈলীৰে প্ৰকাশ কৰি বৰগোহাঁইদেৱে আধুনিক অসমৰ বৌদ্ধিক ক্ষেত্ৰখন সমৃদ্ধ কৰি থৈ গৈছে। 20 শতিকাৰ দ্বিতীয়াৰ্ধত সমাজৰ উত্তৰণৰ সংকল্পৰে যিসকল সাহিত্যিকে স্বকীয় ধ্যান ধাৰণাৰে অসমীয়া সমাজখনলৈ প্ৰগতিশীল চিন্তা চৰ্চাৰ সোঁত বোৱাই আনিছিল, তেওঁলোকৰ ভিতৰত হোমেন বৰগোহাঁই আছিল অন্যতম। সৰল আৰু যুক্তিধৰ্মী গদ্য ৰীতিৰে তেওঁ অসমীয়া সাহিত্যত এক বিশিষ্ট গদ্য শৈলীৰ সৃষ্টি কৰিছিল। কেৱল গদ্যই নহয়, তেওঁৰ অনন্য কাব্য প্ৰতিভাই প্ৰতিগৰাকী পঢ়ুৱৈক গদ্যৰ সমানে মোহিত আৰু বিস্মিত কৰি আহিছে। সমাজ ব্যৱস্থাৰ ত্ৰুটি বিচ্যুতি প্ৰচলিত ধ্যান ধাৰণা আদি গভীৰভাৱে অনুধাৱন কৰি সংবাদ সাহিত্যৰ মাজেৰে তেওঁ জাতিটোৰ প্ৰতিটো জটিল সন্ধিক্ষণত আমাক উচিত পথৰ সন্ধান দিবলৈ প্ৰচেষ্টা কৰিছিল। পৃথিৱীৰ বহুকেইজন প্ৰথিতযশা সাহিত্যিকে সংবাদ আৰু সাহিত্য উভয় ক্ষেত্ৰতে বিচৰণ কৰি মানৱ জাতিৰ বৌদ্ধিক চিন্তা চৰ্চাত নতুন আয়তন যোগ কৰিছিল। ইয়া কথাশিল্পীগৰাকীৰ জন্মজয়ন্তীত গুৱাহাটী বিশ্ববিদ্যালয়ত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ইয়াৰে সৈতে গাঁও চহৰ জিলাৰ খবৰৰ পৰা বিদায় লৈছো। নমস্কাৰ।